দৰ্শকৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ডিচেম্বৰ। এইমাত্ৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাই গ'ল অৰুণোদয় আঁচনিৰ 1250 টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত 1250 টকা পালেনে? টকা নাপালে কি কৰিব? লগতে লাখ লাখ আত্মসহায়ক মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালেনে? লগতে লাখ লাখ চৰকাৰী গড় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে চৰকাৰী গড়ৰ টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে লাভ কৰিব 2,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। আপুনি সাজু হওক চৰকাৰৰ উপহাৰ ল'বলৈ। কোনো পাব চৰকাৰৰ এই উপহাৰ। জানি লওক আজিয়েই। যদি অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আজি আপুনি লাভ কৰিব চৰকাৰৰ বৃহৎ উপহাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো এই টকা প্ৰদান কৰিব। বিধৱা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে লাভ কৰিব এইকেইটা আঁচনিৰ টকা। দিব্যাংগ আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাই গ'ল। বেংক একাউণ্টৰ কৈছে আপডেট কৰি থোৱা মহিলাৰ একাউণ্টতে সোমাব এই ধনৰাশি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত টকা সোমালে। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি একাউণ্টৰ KYC কৰিব লাগিব। বহুতে KYC নকৰাৰ বাবে অৰুণোদয় আঁচনিৰ টকা নাপায়। সেয়েহে এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি সন্ধিয়ালৈকে ৱেইট কৰক। সন্ধিয়াৰ আগতে আপোনাৰ একাউণ্টত পোনে 1250 টকা লাভ কৰিব। তথাপিও যদি টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম, আৰু বুটাম টিপাৰ লগে লগে সকলোৰে একাউণ্টত সোমাল চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি কিমান টকা লাভ কৰিলে আপোনাৰ বেংক একাউণ্টত, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপুনি লাভ কৰিলেনে চৰকাৰী পকীঘৰৰ ধনৰাশি? যদি তালিকাত আপোনাৰ নাম আছে, নিশ্চয় আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই গৈছে। চেক কৰক আপোনাৰ মোবাইল ফোন। আপোনাৰ মোবাইল ফোনত মেছেজ আহিলেনে টকা সোমোৱা? 3,25,236 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে PMAY চৰকাৰী ঘৰৰ টকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকীঘৰ লাভৰ পৰা। প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000 টকাৰ পৰা 1,30,000 কোটি টকা পৰ্যন্ত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিলে হয়। আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পালেনে? যদি পাইছে, কিমান টকা পাইছে? আৰু যদি এতিয়ালৈকে পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই, তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ টকেনৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে, তেনেহ'লে কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। অতি শীঘ্ৰে এইকেইখন নথিপত্ৰ সাজু কৰক আপুনি। যদি এইকেইখন নথিপত্ৰ আছে, আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব। কি নথিপত্ৰ লাগিব, নিশ্চয় সম্পূৰ্ণকৈ জানিলে
তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰীগৰাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি আপুনি চৰকাৰীগৰাক জিঅ'ৰিং কৰিছে 2025 বৰ্ষত তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে। নতুনকৈ চৰকাৰে নতুন চৰকাৰী জিঅ'টেকিং ঘৰৰ তালিকা প্ৰস্তুত কৰিব। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকীঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে তেনে ক্ষেত্ৰত গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। ঘৰ নোপোৱা প্ৰতিগৰাকী লোকৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোৱে লাভ কৰিব চৰকাৰী পকীঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে পাব জিঅ'টেকিং চৰকাৰী ঘৰ। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰৰ সুবিধা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ। বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল পুৰণা হিতাধিকাৰী আছিলে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰি নতুনকৈ হিতাধিকাৰীৰ বাবেও ভাল খবৰ দিছে। অতি শীঘ্ৰে যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে নতুনকৈ চৰকাৰে গাঁও সভা পাতিব আৰু কেতিয়া গাঁও সভা পাতিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। সেয়েহে আজি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। 25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। দৰং জিলা থুলাৰ 1 নং ঠেকিয়াবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বিশাল ইজতেমা। যুদ্ধকালীন গতিতে চলিছে ইজতেমাৰ কাম কাজ। হয়, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক পুনৰ চূড়ান্ত স্খলন। কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিক স্খলন ঘটিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনত হাৰিব বুলি তেওঁলোকে নিশ্চিত হৈছে। ইয়াৰ বাবেই ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ অবদ্ৰামী চূড়ান্ত পৰ্যায় পাইছে। হিতেশ্বৰ শইকীয়াৰ পুত্ৰই যদি এজন ব্যক্তিক বাওনা বুলি সম্বোধন কৰে তাতকৈ আৰু স্খলন একো হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লে নিজে কোনো ৰজা হৈ নাযায়। আমি ৰজা আনবিলাকক প্ৰজা এই ধৰণৰ চিন্তা কৰিব নালাগে। দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুজনৰ নামত এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুয়োজনৰ মাজত এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে বুলি মন্তব্য কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা। হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি কিন্তু এই মাহতে 170 টকাতে লাভ কৰিছে চেনি, দালি আৰু নিমখ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা 100 টকাতে দিব এই তিনিটা সামগ্ৰী। লগতে গেছ চিলিণ্ডাৰ কিনিবলৈ অতিৰিক্তকৈ 250 টকা প্ৰদান কৰিব ৰাজসাহায্য। জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে নে নাই? যদি নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। লগতে উদ্যমিতা আঁচনিক লৈ আহিব পাৰে ভাল খবৰ নতুন বছৰতে। কিন্তু নতুন বছৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ পৰিৱৰ্তে উদ্যমিতা আঁচনিত প্ৰদান কৰিব 25,000 টকা দ্বিতীয় কিস্তি। লগতে নিযুত মইনা আঁচনি যদি আপুনি পাইছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত নিয়মীয়াকৈ টকা পাই আছে নে নাই? নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিব কেইবাটাও সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফ্ৰী চাউল, দাইল দি জাতিটোক পংগু কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় আঁচনিৰ 1250 টকা আত্মীয়গোটৰ মহিলাক 10,000 টকা দি জাতিটোক শেষ কৰি পেলাইছে বুলি মন্তব্য কৰিছে। এনেকুৱা এটা জাতি কেতিয়াও শক্তিশালী নহয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। থাৰ লৈ দুখীয়া মানুহৰ মত জয় কৰি ভোট ল'ব বিচাৰিছে। মুছলমানক ভয় খুৱাই জাতি উদ্ধাৰ কৰিব নোৱাৰে। উচ্ছেদ চলাই জাতি থিয় কৰাব নোৱাৰে। হস্তৰ ৰাজনীতি এৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপিয়ে। ড্ৰাইভাৰৰ পৰা ৰাজমিস্ত্ৰী, শাক পাচলি বেপাৰীলৈকে মুছলমান।
পাঁচশ ড্ৰাইভাৰৰ সৃষ্টি কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নতুন প্ৰজন্ম চৰকাৰৰ ভুৱা প্ৰলোভনত ভুল নাযাব। নতুন প্ৰজন্মই কাম কৰিবলৈ আগবাঢ়ি আহক। অসমীয়া মানুহক ঠগিবলৈ আটাইতকৈ সহজ। ঠগি শেষ কৰি পেলাইছে সকলো। হিমন্ত চৰকাৰৰ বিৰুদ্ধে গজৰি উঠিল অজাপৰ নেতা ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰে। আমচুৰি ৰাজনীতিত খোজ দিব ৰিজাল্ট কৰিম চৰকাৰে। ৰাজনৈতিক দলত খোজ দিবলৈ সাজু হৈছে আমচুৰ সভাপতি। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউলে। মোক ৰাইজে আশীৰ্বাদ কৰক। মই সদায় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাম। সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু আছোঁ। 2026 নিৰ্বাচন খেলিবলৈ ৰিজাল্ট কৰিম চৰকাৰ। হয় বন্ধু বান্ধৱীসকল, ৰিজাল্ট কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 2026 নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰ। ইয়াৰ বিষয়ত যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। শীঘ্ৰে কৰক অনলাইনত আবেদন। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। www.linguisticminority.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। অনলাইন আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট নাই অতি শীঘ্ৰে ইনকাম চাৰ্টিফিকেট এটা বনাই লওক। লগতে পান কাৰ্ডৰ প্ৰয়োজন হ'ব। লগতে কোৱা হৈছে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। ভোটাৰ কাৰ্ড লাগিব। পাছপোৰ্ট সাইজ ফটো হ'লে আপুনি কৰিব পাৰিব আবেদন। আপুনি ই ৰিক্সা আৰু মপেডৰ বাবে কৰিব পাৰিব আবেদন। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে এতিয়া নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাৰ্ষিক সংখ্যালঘুৰ বাবে। হয়, বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেনেকুৱাকৈ আঁচনি দি আছে আৰু ইয়াৰ পিছতে বাৰ্ষিক সংখ্যালঘু উন্নয়নৰ ফালৰ পৰাও কেইবাটাও আঁচনি লৈ আহিছে। মপেড আৰু ই ৰিক্সাৰ বাবে কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি। হয়, আপুনি ঠিকেই শুনিছে, প্ৰকাশ পালে বিজ্ঞাপন। সাজু কৰক যাৱতীয় নথিপত্ৰ। ক'ত কিদৰে কৰিব আপুনি আবেদন? অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব আপুনি সবিশেষ তথ্য। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কেনেকৈ আবেদন কৰিব যদি আপোনালোকে নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।